মই এতিয়া উপস্থিত আছোঁ লখিমপুৰ জিলাৰ পূব ঢকুৱাখানাৰ মদাৰগুৰি গাঁৱত। ইয়াত এজন যুৱক আছে, যিজন যুৱকে 16-17খনতকৈ বেছি মাটিৰ শাল আৰু আমাৰ নতুন প্ৰযুক্তিৰ শালেৰে ইয়াত মুগাৰ কাপোৰ বৈ সংস্থাপিত হৈছে আৰু তেখেতে আশাবাদী যে এই উদ্যোগ বহলভাৱে তেখেতে কৰিব। আমি জানিবলৈ চেষ্টা কৰিম তেখেতৰ মনৰ কথা, কেনেধৰণে তেখেতে সংঘৰ্ষময় জীৱনেৰে এই উদ্যোগটো গঢ়ি তুলিছে। নমস্কাৰ, মোৰ নাম বিজয় চুতীয়া। আমাৰ ঢকুৱাখানাৰ মৌজা হয় আমাৰ পূব ঢকুৱাখানা মদাৰগুৰি। আৰু মই এটা সৰু উদ্যোগ খুলি আছোঁ। সেইটো মোৰ ৰেজিষ্ট্ৰেশ্যন হৈ গৈছে 2002 চনতে। তাৰপিছত এতিয়া বৰ্তমান কাম কৰি আছোঁ, নিজে যিমান পাৰোঁ কৰি আছোঁ। 6খন মানে 10খনেই শাল আছে এতিয়াৰ মাটিশালৰ সৈতে, ইভাগে মেচিনেৰী শাল আছে 6খন। তাৰপিছত এতিয়া কাম কৰি আছোঁ সকলোখিনি। আমাৰ যিখিনি থলুৱা সম্পদ মুগা, এৰী, নুনি, টচ, সেইখিনি কাম কৰি আছোঁ। আৰু মোৰ ইয়াত 10ৰ পৰা 11জনমান মানুহ আছে, তেওঁলোকেও কাম কৰি আছে। আৰু তেওঁলোকক কাম কৰি তেওঁলোকেও নিজে অকণমান হ'লেওতো স্বাৱলম্বী হ'ব পাৰিব আৰু নিজৰ ঘৰখনো চলাব পাৰে। আৰু যিখিনি উঠি অহা প্ৰজন্মৰ, তেওঁলোকেও কেতিয়াবা মই কওঁ আহিবলৈ ইয়াত শিকিবলৈ, নাই তেওঁলোকে শিকিবলৈ সিমান গুৰুত্ব নিবিচাৰে। আৰু আজিকালি ইজি মানি প্ৰচেছ হোৱাৰ কাৰণে এইবোৰ পৰিশ্ৰম কৰি মানে টকা ঘটাটো বৰ কষ্টকৰ বুলি ভাবে। সেইকাৰণে কোৱা মেলাবোৰ এতিয়া বাদ দিছোঁ। আৰু তেওঁলোকে বাহিৰত গৈওতো একো লাভ নাই, লোকৰ তলত কাম কৰিব লাগে। নিজে যদি ঘৰত শিকি যদি সম্পূৰ্ণ কামটো কৰে, নিজেই নিজৰ ওপৰত থিয় দি আৰু ওচৰ চুবুৰীয়া বা নিবনুৱা যুৱক যুৱতী তেওঁলোকক মাতি আনি হ'লেও 2-3জন 4জন গোট খাই হ'লেও এটা সৰু প্ৰজেক্ট আৰম্ভ কৰি তেওঁলোকে উপকৃত হ'ব পাৰে। আপুনি মাহেকত কিমানমান উপাৰ্জন কৰে? মোৰ মাহেকত এবছৰত ছিজন লৈ পিনে কেতিয়াবা 1.5 লাখ 2 লাখ হ'লেও হয়। আৰু ছিজন কেতিয়াবা বজাৰ বেয়া হ'লে 80,000 পৰা 90,000 বা কেতিয়াবা 60,000ও হয়, সেনেকুৱা পৰ্যায় হৈ যায়গৈ।